দক্ষিণ ফালে পথাৰত মাছ মাৰিব গৈছিল। সিহঁতে দেখা পাই পেলাই মোক খবৰ দিছে। মই যাই পেলাই আব্বাছৰ মই উদ্ধাৰ কৰিছোঁ। সাপটো কিমান ডাঙৰ হ'ব, ওজন কিমান হ'ব? 10 কিলোমান হ'ব। সাপটো আচলতে ক'ৰ পৰা কেনেকৈ আহিছিলে? কাজিৰঙাৰ পৰা আহিব লাগে বানপানীত। পিছত সাপটো কি কৰিলে ধৰি? সাপটো ধৰি পেলাই মই ফৰেষ্টাৰ চঞ্জাই দিছোঁ। গড়েমাৰী ফৰেষ্টাৰক দিছে। আপোনাৰ ভিতৰদুৱাৰ ৰাইজে ফোন কৰিছে। ফোন কৰাৰ পিছত এটা অজগৰ সাপ ধৰিছে ৰাইজে। ধৰি এই মাছ মৰা মানুহ ধৰিছে। ধৰি আমাক ফৰেষ্টত খবৰ দিছে। আমাৰ গড়েমাৰী ফৰেষ্ট খবৰ দিছে। খবৰ দিয়াৰ লগে লগে তাৰ পৰা আহে আমি ৰাইজৰ সহযোগত সাপডাল ৰাইজে ধৰি দিছে। তাৰপিছত আমি সাপডাল চঞ্জাই লৈছোঁ। লৈ এতিয়া বৰ্তমান আমি গড়েমাৰী ফৰেষ্ট কেম্পলৈ লৈ যোৱা হ'ব। সাপটো আচলতে এই সময়ত বাৰিষাত ক'ৰ পৰা কেনেকৈ এইবিলাক অঞ্চলত আহিলে? সেইটো আপোনাৰ হয়তো কাজিৰঙাৰ পৰাই আহিব পাৰে। ব্ৰহ্মপুত্ৰ যিহেতুকে আছে, ব্ৰহ্মপুত্ৰতে আহে, তেনেকুৱাকৈ আহে। ব্ৰহ্মপুত্ৰ বাঢ়ি আহি ইফালে উঠিছে, এনেকুৱা সন্দেহ হৈ আছে? সন্দেহ হৈ আছে ব্ৰহ্মপুত্ৰৰ পৰা আহে।